Question number first. The average age of 3 persons is 33 years. If their age are in the ratio 2:3:4, then what will be the age of the elder among them? তিনিটা ব্যক্তিৰ এভাৰেজ এজ দিয়া আছে 33 ইয়াৰ্ছ, এজৰ ৰেচিঅ' দিয়া আছে 2:3:4। উলিয়াব লাগে ডাঙৰ ব্যক্তিৰ বয়স কিমান। তিনিটা ব্যক্তিৰ ৰেচিঅ' দিয়া আছে 2:3:4, এভাৰেজ দিয়া আছে 33। তিনিটা ব্যক্তি আছে, ইয়াৰ কাৰণে ইয়াতে 3 লগত ইনটু হ'ব, প্লাছ কৰি দিম এতিয়া 2 3 5 আৰু 4 9 x মানি ল'ম, x ইকুৱেল টু 33 ইনটু 3, 3 লগত 9 যাব 3 বাৰত, 3 লগত 33 যাব 11 বাৰত, xৰ ভেলু কিমান হ'ল 11। কোৱেশ্যনত কৈছে ডাঙৰ ব্যক্তিৰ এজ কিমান হ'ব। 2 3 আৰু 4ৰ ভিতৰত ডাঙৰ কোনটো হয় 4, তো 4ৰ লগত ইনটু হ'ব 11 ইনটু 4 44, ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় দ্য এলচিএম অফ 2 নম্বৰ ইজ 40 এণ্ড দেয়াৰ HCF ইজ 4। ইফ দ্য ডিফাৰেঞ্চ বিটুইন দ্য 2 নম্বৰ ইজ 12 দেন দ্য সাম অফ দ্য নম্বৰ ইজ। দুটা সংখ্যাৰ এলচিএম দিয়া আছে 40 আৰু HCF দিয়া আছে 4, দুটা সংখ্যাৰ ডিফাৰেঞ্চ 12 হয়। উলিয়াব লাগে দুটা সংখ্যাৰ যোগফল কিমান। ইয়াৰ ট্ৰিক্স হয় এলচিএম ইনটু HCF। এলচিএম দিয়া আছে 40, 40 ভাঙি ল'ম, 5ৰ লগত যাব 8 বাৰত, 4ৰ লগত যাব 2 বাৰত, 5 ইনটু 4 ইনটু 2 আৰু HCF দিয়া আছে 4, 5 আৰু 4 ইনটু কৰিলে 20, 4 আৰু 2 ইনটু কৰিলে 8। দুটা সংখ্যা ডিফাৰেঞ্চ কৈছে 12, 20 আৰু 8ৰ ডিফাৰেঞ্চ কৰিলে কিমান হ'ব 12 হ'ব। এটা সংখ্যা 20 আহিল, আন এটা সংখ্যা 8, তো ইয়াত ডিফাৰেঞ্চ কিমান হয় 12 হয়। কোৱেশ্যনত কৈছে ডিফাৰেঞ্চ 12, তো 12 আহিছে। কোৱেশ্যনত কৈ দিছে দুটা সংখ্যাৰ যোগফল কিমান হ'ব, তো 20 আৰু 8ৰ যোগফল 28, অপশ্যন নম্বৰ চি কাৰেক্ট এনসাৰ হ'ব। এজন ল'ৰা 6 কিলোমিটাৰ পাৰ আৱাৰ্ছত ঘৰৰ পৰা স্কুল যায় আৰু ৰিটাৰ্ণ 4 কিলোমিটাৰ পাৰ আৱাৰ্ছত আহে। অহা যোৱা কৰাতে 5 ঘণ্টা সময় লয়। উলিয়াব লাগে ঘৰৰ পৰা স্কুলৰ ডিষ্টেঞ্চটো কিমান। ইয়াৰ ট্ৰিক্স হয় 6 কিলোমিটাৰ পাৰ আৱাৰ্ছত ঘৰৰ পৰা স্কুল যায় আৰু 4 কিলোমিটাৰ পাৰ আৱাৰ্ছত স্কুলৰ পৰা ঘৰত আহে, আৰু টাইম কিমান লয় 5 ঘণ্টা অহা যোৱা কৰাতে। ইয়াতে 5 বহিব, 6 আৰু 4 প্লাছ হ'ব 10, 5ৰ লগত 10 যাব 2 বাৰত, 2 লগত 4 যাব 2 বাৰত, 6 আৰু 2 ইনটু হ'ব 12 কিলোমিটাৰ। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি। এ আৰু বি ক্ৰমে 12 দিন 15 দিনত এটা কাম কমপ্লিট কৰিব পাৰে। একেলগে এ আৰু বি কামটো ষ্টাৰ্ট কৰে, কিন্তু 4 দিন পিছত এই কাম বাদ দিয়ে, বাকীখিনি কামটো বি অকলে কিমান দিনত কমপ্লিট কৰিব উলিয়াব লাগে। এলচিএম টেলচিএম ল'ব নালাগে, ডাইৰেক্ট ট্ৰিক ইউজ কৰিম। এৰ কাম 12 দিন, 4 দিন কাম কৰাৰ পিছত এই বাদ দিয়ে, এই 4টা মাইনাছ কৰি দিম, ইনটু বিৰ কাম 15 দিন বাই এৰ কাম বহাম তলতে 12, 12ৰ পৰা 4 মাইনাছ কৰিলে 8 ইনটু 15 বাই 12, 4ৰ লগত যাব 3 বাৰত, 4ৰ লগত যাব 2 বাৰত, 3ৰ লগত 15 যাব 5 বাৰত, 5 আৰু 2 ইনটু হ'ব 10, 10ৰ পৰা এৰ কাম মাইনাছ কৰি দিম। এ 4 দিন কাম কৰিছিল, 4টা মাইনাছ কৰি দিম, 4টা মাইনাছ কৰিলে 6 ডে বি কামটো কমপ্লিট কৰিব, 6 দিনত বি কাম কমপ্লিট কৰিব, অপশ্যন নম্বৰ চি কাৰেক্ট এনসাৰ হ'ব। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ 4 ডিজিট that is completely divisible by 55। 4টা ডিজিটৰ ডাঙৰ সংখ্যা উলিয়াব লাগে যিটো 55ৰ লগত পুৰাপুৰি ডিভিজিবল হয়। 55ক ফেক্টৰ কৰি ল'ম, 11 ইনটু 5
11 into 5 কৰিলে 55 হ'ব এতিয়া অপচন দি বনাম অপচন এ 9900 অপচন বি 9955 অপচন সি আৰু ডি 11 ৰ লগত কেনসেল নহয় ইউনিট ডিজিটত 0 থাকে নাইবা 5 থাকিলে 5 ৰ লগত কেনসেল হ'ব দুটাই সংখ্যা 5 ৰ লগত কেনসেল হয় 11 ৰ লগত 99 ডাইৰেক্ট কেনসেল হয় 11 ৰ লগত 99 আৰু 55 কেনসেল হয় এই দুটা সংখ্যা 11 আৰু 5 ৰ লগত কেনসেল হয় কোশ্চনত কৈছে ডাঙৰ সংখ্যা কোনটো হয় ডাঙৰ সংখ্যা কোনটো হয় 995 990 এটো সৰু হয় ডাঙৰ সংখ্যা 9955 হ'ব কারেক্ট आंसर অপচন নম্বৰ বি হ'ব